দুৱাৰ বাগৰিত বালি সংগ্ৰহৰ ফলত বহুতো সমস্যাৰ সৃষ্টি DDMৰ তৰফৰ পৰা ডিফুৰ বজাৰত চেনিটাইজেশ্যন কৰা হৈছে সুমিলা ৰংহাংপিৰ নামত স্কুল প্ৰতিষ্ঠাৰ আধাৰশিলা স্থাপন নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰজান নামৰ গাঁৱত শিক্ষাৰ দুৰৱস্থা অসম নাগালেণ্ড সীমান্তত নগাৰ পুনৰ উপদ্ৰৱ নমস্কাৰ আজিৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই গংগোত্ৰী বৰা নাগালেণ্ড চৰকাৰৰ পুনৰ কুবুদ্ধি অসম নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলঙৰ বৰলেংৰি অঞ্চলত নগাৰ উপদ্ৰৱ কাৰ্বি পাহাৰত নগা লোকসকল বাস কৰা বুলি কৈ নাগালেণ্ড চৰকাৰে বৰলেংৰিত নিজৰ প্ৰশাসন চলাবলৈ পুনৰ চেষ্টা কৰে এনেতে ৰাজ্যিক কোভিড প্ৰটকল উলংঘা কৰি নিজৰ লোকসকলক অহা 20 তাৰিখে ভেকচিনেশ্যন দিয়া কাৰ্যসূচী ৰূপায়ণ কৰে কাৰ্বি আংলঙৰ বৰলেংৰিত এই বিষয়ে কাৰ্বি ছাত্ৰ সন্থা আৰু বোকাজানৰ এজেৱাইচিপিৰ দল সংগঠনে গম পাই দেওবাৰে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰে হানজাং লাংছৰ পৰা বিষ্ণু লেখথেৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া কৰোনা মহামাৰীৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে চৰকাৰে এছঅপি নিয়ম জাৰি কৰিছে এই এছঅপি নিয়মক লৈ কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন ইয়াৰ উপৰিও এই এছঅপি নিয়ম বহুতো লোকে উলংঘা কৰা দেখা গৈছে এনে পৰিস্থিতিৰ মাজতে যোৱাকালি ডিফু চহৰত ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি চমুকৈ DDMৰ তৰফৰ পৰা ডিফুৰ বজাৰত চেনিটাইজেশ্যন কৰা হৈছে ডিফুৰ পৰা অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া কাৰ্বি আংলং সাহিত্য শাখিৰ পৰিষদৰ CEM তুলিৰাম ৰংহাঙে সুমিলা ৰংহাংপিৰ নামত এখন স্কুল প্ৰতিষ্ঠা কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি তেওঁ আখৰে আখৰে পালন কৰা দেখা গৈছে CEM গৰাকীয়ে কদম ৰংহাংগাঁৱত লেট সুমিলা ৰংহাংপিৰ নামত এখন ৰেচিডেন্সিয়েল স্কুল নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে এই বিদ্যালয়খন ইংলিছ মিডিয়াম হোৱাৰ উপৰিও ME পৰা 10ম শ্ৰেণীলৈ পাঠদান কৰোৱা হ'ব লগতে সুমিলা ৰংহাংপিৰ গৃহ নিৰ্মাণৰ বাবে ধন আগবঢ়ায় আৰু গাঁওখনৰ ৰাস্তা নিৰ্মাণ কৰি দিয়াৰ বাবেও প্ৰতিশ্ৰুতি দিয়ে CEM তুলিৰাম ৰংহাঙে ব্যুৰো ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰজান নামৰ গাঁও ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ পৰিৱেশ নাইকিয়া হৈছে যাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে কিতাপ পঢ়াটো বাদেই নিজৰ নামো লিখিব নজনা হৈছে আমাৰ সাংবাদিক মছেছ তেৰণে বাতৰি সংগ্ৰহ কৰিবলৈ গৈয়ে দেখে যে প্ৰাথমিক স্কুল আছে যদিও শিক্ষকসকলৰ অৱহেলাত স্কুলখনত শিক্ষাৰ পৰিৱেশ নাইকিয়া হৈছে সেইবাবে কিছুমান ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে ল'ৰা-ছোৱালীক অন্য স্কুললৈ বদলি কৰে যাৰ ফলত সেই স্কুলখনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমিবলৈ ধৰিছে সেয়ে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে গাঁওবাসীয়ে কাৰ্বি আংলং সাহিত্য শাখিৰ পৰিষদৰ ওচৰত সহায়ৰ বাবে অনুৰোধ কৰে নীলিপৰ পৰা মছেছ তেৰণৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া পেন লাসো স্কুল আপুথাক সরকার পেন নাংলাং সন্তে পলো alam chuning ri bangke master nilike nang sor bange master lasi dadak bangke mesen master nang toy sonte make sense polo দুৱাৰ বাগৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দেহৰি আৰু দেইথৰ অঞ্চলত চলি থকা বালি সংগ্ৰহৰ ফলত অঞ্চলটোত বহুতো সমস্যাৰ সৃষ্টি হৈছে নদীখনৰ পৰা বালি সংগ্ৰহৰ বাবে জেচিবি ব্যৱহাৰ কৰাৰ ফলত নদীখনত প্ৰকাণ্ড গাঁত আৰু নৈখনৰ পানী সমান্তৰালভাৱে বৈ যাব পৰা নাই ইয়াৰ উপৰিও বালি লবৰ বাবে অহা ডাঙৰ গাড়ীসমূহে ৰাস্তা বেয়া কৰি পেলাইছে সেয়ে অঞ্চলটোৰ ৰাইজে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে লোকেল MSC তথা ফৰেষ্ট বৰ্ড চেয়াৰমেন ৰিচাৰ্ড টকবিক শীঘ্ৰে ইয়াৰ সমাধান উলিয়াবলৈ দাবী জনায় দেইথৰৰ পৰা আমছ ইংটিৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া আজিৰ বাতৰি ইমানেই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ চাই থাকিব 365 নিউজ ইণ্ডিয়া